আকাশবাণী গুৱাহাটী বাতৰি কৈছে চিল্কিজাৰ পানী টেংকিৰ পৰা পশ্চিমবংগৰ পৰা এটা হেলিকপ্টাৰ আহি আছিল গুৱাহাটীলৈ হানামাছিৰ লগত খুন্দা খাই হেলিকপ্টাৰটো বাগিৰি পৰি গ'ল গুৱাহাটী ব্ৰহ্মপুত্ৰত তিনজন মানুহ নিহত হ'ল আৰু 7জন মানুহ আহত হ'ল আৰু 10জন মানুহ আমাৰ হাতত এতিয়ালৈকে বাতৰিটো অহা নাই। বাংলাদেশৰ পৰা বানপানীয়ে বাংলাদেশৰ পৰা এটা ইলিশ মাছ আহি আমাৰ বেতনা খলচামাৰী বিলত স্থাপিত হৈছে। শেখ হাসিনাই কৈছে নৰেন্দ্ৰ মোদীক যে আমাৰ এই বাংলাদেশৰ ইলিশ মাছটো বাংলাদেশতে দি দিয়ক। এই বুলি নৰেন্দ্ৰ মোদীয়ে বহুত চিন্তিত আছে। কালি দুপুৰ 8টা বজাত বেতনা খেলপথাৰত মিটিং বহিব। বহিলে মিটিঙত বাক ল'ব হেমন্ত সৰকাৰ, নৰেন্দ্ৰ মোদী আৰু বহুত নেতাবিলাকে বাক ল'ব। বাক ল'লে বহুত জাগাৰ পৰা মানুহ আহি থুপৰি হৈছে। থুপৰি হওঁতে নৰেন্দ্ৰ মোদীয়ে কৈছে যে এই ইলিশ মাছটো যে আমাক উদ্ধাৰ কৰি হাতত দিব পাৰে তাক আমি 1 লাখ টকা পুৰস্কাৰ দিয়া হ'ব। এই বুলি বহুত জাগাৰ মানুহ আহি আশ্ৰা নেট লৈ আহি খলচামাৰী বিলত বেতনা বিলত নামি তাৰমানে মাছটো বিচাৰি আছে। এইবুলি মাছটো এতিয়াও তাৰ সন্ধানটো পোৱা নাই। পিছতে শেখ হাসিনাই কৈছে নৰেন্দ্ৰ মোদীক যে আমাৰ বাংলাদেশৰ মাছটো যদি বাংলাদেশত যদি পচাই নেদে তেনেহ'লে অসমে আৰু বাংলাদেশে গণ্ডগোল চলিবৰ সম্ভাৱনা আছে। আমাৰ বাতৰি ইমানেই।